এয়াই হৈছে ইঞ্জিনৰ জান, যাক আমি কি কওঁ ইঞ্জিন অইল। পুৰা অৰিজিনেল হণ্ডাইৰ ৮০,০০০ কিলোমিটাৰ বা ১ লাখ হৈ গৈছে, চেক কৰক আৰু বদলি কৰাই দিয়ক। বেছি নহয়, বছৰত এবাৰকে হ'লেও কৰাওক, গাড়ীত জান আহি যাব। ওনাৰ লগত আছে, লগতে গুৱাহাটীৰ পৰা দাদাই গাড়ীখন লৈ আহি পেলাই যি গতিকে কামখিনিত এটা ভাল কোৱালিটি বিচাৰিছিলে আৰু জেনুইন গাড়ী এখনত মেইনটেনেন্সৰ ওপৰত ডিপেণ্ড কৰে গাড়ীখনৰ পাৰফৰ্মেন্স। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব লৈছো আজিৰ এই ভিডিঅ'টো। ভাই গাড়ী আহিছে গুৱাহাটী হেংৰাবাৰীৰ পৰা, আৰু হেংৰাবাৰীৰ পৰা মানে গুৱাহাটীৰ পৰা গাড়ীখন বকলৈকে অহাৰ কাৰণ আছে। আৰু আজি আমি এই গাড়ীখনৰ ওপৰত কাম কৰিম আৰু সৰু সৰু কিছুমান পইণ্টৰ ওপৰত কাম কৰি গাড়ীখন ৰেডি কৰিম। আৰু চাওক, গাড়ীখনত যি গতিকে বহুত কাম হ'ব গৈ আছে, তাৰে আগতে মই আপোনালোকক দেখুৱাই দিব খুজিছোঁ গাড়ীখনৰ একচুৱেলি ৰানিংটো কিমান হৈছে। চাওক, এয়া ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত, আৰু গাড়ীত চাওক 91,577 কিলোমিটাৰ গাড়ী ৰান হৈ গৈছে। আৰু এই গাড়ীখন অনাৰে যি গতিকে 1 লাখ কিলোমিটাৰ ৰান কৰি পেলাইছে, আৰু এতিয়া গাড়ীৰ অনাৰে গাড়ীখনক এটা নেক্সট লেভেল মেজৰ ছাৰ্ভিচ দিব বিচাৰিছে। অলৰেডি গাড়ীৰ অনাৰে এই গাড়ীখন ছাৰ্ভিচ চেণ্টাৰ লৈ গৈছিলে বহুত কেইবাৰ, আৰু লৈ গৈছিলে গাড়ীখনৰ ষ্টাৰ্টিং ৰিলেটেড প্ৰব্লেমৰ কাৰণে, মানে ষ্টাৰ্টিং লেট, আৰু লগতে গাড়ীখনৰ পিকআপৰ প্ৰব্লেম আছিলে, গিয়াৰ শিফটিং হাৰ্ড আছিলে আৰু অইল লিকেজ। আৰু অকল এয়াই নহয়, এটা ছাছপেনশ্যনৰ আনৱান্টেড নইজ আছিলে, যিটোক লৈ পেলাই কাষ্টমাৰে বহু কেইবাৰ ছাৰ্ভিচ চেণ্টাৰ গৈছিল। গাড়ীখনত ওলোৱা ইমানখিনি কামৰ ভিতৰত এটা কামতো ছেটিছফাইড নহ'ল কাষ্টমাৰে ছাৰ্ভিচ চেণ্টাৰৰ পৰা গাড়ীখন লৈ অহাৰ পিছত। ভাই ছাৰ্ভিচ চেণ্টাৰৰ পৰা গাড়ী ওলাই আহিছে, কাষ্টমাৰ ছেটিছফাইড হোৱা নাই কামখিনিক লৈ পেলাই, আৰু তেনেকুৱা গাড়ী এখন মোৰ হাত লাগিছে। আৰু মই গাড়ীখনত ৰোড টেষ্ট ড্ৰাইভ লৈ পেলাই কনফিউজ হৈ গৈছো যে গাড়ীখনত কাম কৰিম নে ভিডিঅ' শ্বুট কৰিম। চাওক, গাড়ীখন টেষ্ট ড্ৰাইভ কৰি পেলাই মই গম পাই গৈছো যে এই গাড়ীখনত হ'ব গৈ আছে মেজৰ কাম। চাওক, এনেকুৱা কামত যিহেতুকে সময় বহুত লাগি যায়, আৰু সময়ৰ ওপৰত লক্ষ্য ৰাখি পেলাই ভিডিঅ' যাতে বহুত দীঘল নহয়, মই মেইন পইণ্টখিনি আপোনালোকক দেখুৱাই গৈছো। গাড়ীখনত ক্ৰেংকশ্বাফ্ট অইল চিল লিক আছিলে। ইয়াতে মই হণ্ডাই অৰিজিনেল ক্ৰেংকশ্বাফ্ট অইল চিল ফিটিং কৰিছো, লগতে জাগাডোখৰ মই ক্লিন কৰিছো। আৰু এই লিকেজটো কেনেকে গম পালো জানে? গাড়ীখনত আচলতে মেইনলি লং লেট ষ্টাৰ্টিং অকণ প্ৰব্লেম আছিলে, লগতে 2 নম্বৰ গিয়াৰত গাড়ীখন কি হয় অলপমান জাটকা লৈছিলে, যাৰ কাৰণে আমি ডিচাইড কৰিছিলো যে গাড়ীখনৰ ক্লাছ প্লেটটো সলাই দিম। আৰু এয়া চাওক, হণ্ডাই অৰিজিনেল জেনুইন ক্লাছ প্লেট, লগতে ক্লাছ ডিছ আৰু ৰিলিজ বিয়েৰিং। আৰু আমি এইখিনি কামে কৰিব গৈছিলো গাড়ীখনত যিটো জাটকা মাৰা বেমাৰ আছিলে ক্লাছৰ লগত ৰিলেটেড এই গাড়ীখনত। পিছত কি হলে, গিয়াৰ বক্সটো যেতিয়া খুলিছো, খোলাৰ পিছত কয় নহয় ভাই, মানুহে কেঁচু খান্দতে সাপ ওলাল। এইখন গাড়ীৰ লগতো ভাই সেম কেছ হৈ গৈছে। এইটো দেখিছে মোৰ হাতত টপ চাপ অইল চিল কয় এইটোক, আৰু এইটো থাকে গিয়াৰ বক্সৰ ভিতৰত। আৰু এই অইল চিলটো লিক হৈ পেলাই ক্লাছ ডিছটো কি কৰিছে, লুব্ৰিকেট কৰি পেলাইছে, আৰু গিয়াৰ শিফটিঙত অলপমান জাটকা দি আছিলে গাড়ীখনে। আৰু চাওক, এনেকুৱাকে গোটেই খুলিব লগা হ'ল এটা অইল চিলৰ কাৰণে। আৰু সবচে ইন্টাৰেষ্টিং কথাটো হ'ল, এই অইল চিলটো ভাই কেইদিনমান আগতে ছাৰ্ভিচ চেণ্টাৰত, মানে 6 মাহ 7 মাহ মান আগতে এই অইল চিলটো চেঞ্জ কৰিছে, আৰু চেঞ্জ কৰাৰ এবছৰ নহওঁতে আকৌ ভাই এই অইল চিলটো গুচি গৈছে। কিহৰ কাৰণে এই অইল চিলটো গৈছে জানে? গাড়ীখন যি গতিকে চিটিৰ হয়, আৰু গুৱাহাটী চিটিত বহু ঠাইত বহু জেগাত ভাই এনেকুৱাকে বানপানী হয়, আৰু বানপানীৰ মাজেৰে এনেকে গাড়ীবিলাক অহা যোৱা কৰে বা কৰিব লগা হয়, কিন্তু তাৰ ফলত গাড়ী কিছুমানত বহুত বেয়াকে লোকচানো হয়। যেতিয়া এনেকুৱা পানীৰ মাজত 2-4 মিনিটৰ কাৰণে গাড়ী এখন ৰখাই দিয়া হয়, ভাই ষ্টেৰিং বক্স, গিয়াৰ বক্স বা হুইল বিয়েৰিঙে নহওক কিয়, চবৰ ওপৰতে পানীৰ প্ৰেছাৰ আহি যায়। আৰু কেনিবাকে যদি গাড়ীখনৰ গিয়াৰ বক্সৰ এক্সেল অইল চিল, মানে ড্ৰাইভ চাইপ অইল চিলৰ ভিতৰেৰে যদি কেনিবাকে অকমান হলেও পানী সোমাই আহে, তেতিয়া কি হয় জানে? গিয়াৰ বক্সৰ ভিতৰত থকা গিয়াৰ অইলৰ যিটো লেভেল হয়, এইটো বাঢ়ি যায়, আৰু বাঢ়ি পেলাই ইফালেদি অইল চিলটো লিক কৰিব ষ্টাৰ্ট কৰি দিয়ে, আৰু যাৰ কাৰণে এনেকুৱাকে গিয়াৰ বক্স ডিছপেণ্ডেল কৰিব লগা এটা চিটুৱেশ্যন আহি পৰে গাড়ী এখনত। আৰু যদিও এই গাড়ীখনৰ টপ চাপ অইল চিলটো কেইদিনমান আগতে ছাৰ্ভিচ চেণ্টাৰত ভাই চেঞ্জ হৈছিলে, কিন্তু মই দোষ দিব নাযাওঁ এনেকুৱাকে গিয়াৰ বক্সটো খুলিব লগা এই কাৰণে হ'ল যে এই গাড়ীখন ভাই পানীত চলিছিলে, আৰু গিয়াৰ অইলৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল। ফটো কেইখন চাই আপোনালোকে গম পাই গৈছে যে গিয়াৰ বক্স কমপ্লিট ডিছপেণ্ডেল কৰা হৈছিলে, আৰু ক্লিনিঙৰ প্ৰচেছ 1 নম্বৰ একুৰেট কৰিছো। আৰু এইবিলাক কামত চাফ চাফাইয়ে হৈছে মেইন বস্তু। কাম যি গতিকে জেনুইন হৈ আছে ভাই, মালো জেনুইন লাগিব। এয়া দেখিছে গাড়ীৰ পৰা ওলাইছে হণ্ডাই কিয়া, আৰু এইটো চাওক হণ্ডাই কিয়া লিখা আছে, জেনুইন ৰিলিজ বিয়েৰিং হয়। গিয়াৰ বক্স অভাৰঅল ছাকচেছফুলি ডাউন হৈ গৈছে, আৰু এতিয়া চিধা কি কৰিব লাগে, গাড়ীত মাউণ্ট কৰিব সময় হৈ গৈছে। যিহেতুকে গিয়াৰ বক্স অভাৰঅল হৈছে ভাই, ক্লাছ ডিছ প্ৰেছাৰ প্লেট জানো পুৰণা লগালে হ'ব। চাওক, হণ্ডাই অৰিজিনেল চিল পেক মাল লগা হৈছে। গাড়ীখনৰ ভাই পিকআপৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কমি ৰৈ নাযায়।
যি গতিকে গাড়ীখনৰ মেজৰ সাৰ্ভিস কৰি আছো দেখিছে টেপিট কভাৰৰ অৱস্থা একদমে বেয়া হৈ আছে কাৰণ ইয়াৰে টেপিট কভাৰ গাস্কেট লিক আছে ভাই এয়া দেখিছে টেপিট কভাৰৰ ওপৰৰ অৱস্থা আৰু মানে অইল লিকেজ আছিলে কাৰণে কি কৰিছো ইমান বিলাক বস্তু কাম কৰিছো যি গতিকে টেপিট কভাৰ গাস্কেটটো ভাই চেঞ্জ কৰাই আছো লগতে এয়া বস্তু দেখিছে সব হন্ডাই জেনুইন অৰিজিনেল মাল হয় গাড়ীখন যি গতিকে 1 লাখ কিলোমিটাৰ চলিছে অকল মেজৰ সাৰ্ভিসে নহয় যিমান বিলাক বেল্ট আছে কমপ্লিটলি গোটে বেল্ট চেঞ্জ হ'ব গৈ আছে চেঞ্জ কৰাৰ আৰৰ কথাখিনি আপোনালোকক কৈ দিও এই যিডাল বেল দেখিছে এই দুডাল বেল হৈ গল এসি বেল আৰু ফেন বেল আৰু সব বেলৰ অৱস্থা দেখিছে এনেকুৱা কন্ডিশনত বেল জানো চলিব নচলিব মেজৰ সাৰ্ভিস কৰাই আছো আৰু এইকেইডাল বেল মানে এসি বেল ফেন বেল মানে যেটো অল্টাৰনেটৰ বেল আছে এইকেইডাল বেল আপুনি এনি হাউ এনি ওয়ে 40000 মান চলাৰ পিছত চেঞ্জ কৰিবই লাগিব যদি এইটো সিচুৱেচনত গাড়ীত বেল চলি থাকে কোনদিনা ৰাস্তাত গাড়ীৰ বনেট খুল খাই যাব আপুনি নিজেই গম নাপাব আৰু হেহে মই হন্ডাই অৰিজিনেল মাল এই গাড়ীখনত লগাব বিচাৰি আছো আৰু অকল ফেন বেল আৰু এসি বেলে নহয় গাড়ীখনত মই চেঞ্জ কৰি আছো ভাই টাইমিং বেল বহুত ইম্পৰ্টেন্ট আৰু খতৰনাক বেল হৈ এডাল মই এই কাৰণে কৈছো ভাই ইঞ্জিনৰ টাইমিং বেল যদি ছিঙি যায় লাখ টকাৰ লোকসান গাড়ীত আহি যায় আসলতে মই কোৱা কথাবিলাক অকমান ভয়ংকৰ যেন লাগে শুনতে কিন্তু ইটস এন ৰিয়েল ফেক্ট এইটোৱে সঁচা যে গাড়ীখনৰ টাইমিং বেল্ট বা টাইমিং চেন যদি আপুনি টাইম টু টাইম ৰিপ্লেস নকৰে তেতিয়া হলে কি হয় জানে বেল্ট বা চেন লুজ হৈ যায় আৰু লুজ হৈ প্লাই কি হয় গাড়ীত লং ক্ৰেঙ্কিং ষ্টাৰ্টিং প্ৰবলেম আহে লগতে ৰানিঙত এই বেলডাল ছিঙিও যায় ইঞ্জিনৰ টাইমিং প্লেটৰ সাইডৰ পৰা আনৱান্টেড নইজ আহে লগতে এই বেল ছিঙি গৈ প্লাই ইঞ্জিনৰ লাইফ খতম কৰি পেলাই চাওক এইখনটো হৈ গল পেট্ৰল ইঞ্জিনৰ টাইমিং বেল্ট থকা গাড়ী আৰু মই যি গতিকে ভিডিও বনাই আছো পেট্ৰল ইঞ্জিনৰ টাইমিং বেল্ট চেঞ্জ কৰি আছো কিন্তু ডিজেল ইঞ্জিনৰ ক্ষেত্ৰতো যদি ক'ব যাও মোৰ তাতে ডিজেল ইঞ্জিন খোলা আছে আৰু এয়া চাওক টাইমিং যেটো চেন আছে চেন কিমানখিনি লুজ আছে টাইমিং মোৰ একুৰেট আছে ইঞ্জিন মোৰ পিষ্টন যেটো হয় টিডিসি মোডৰ আছে আৰু টাইমিং যদি মই দেখুৱাব যাও পাম্পৰ টাইমিং কেমৰ টাইমিং দেখিছে পাম্পৰ টাইমিং মই দেখুৱাই আছো আপোনালোকক একদম একুৰেট মিলি আছে আৰু যদি তলফালে দেখুৱা মই ক্ৰেঙ্কৰ টাইমিং একদম ক্লিয়াৰ কে দেখুৱাই আছো যাতে কনফিউজ নহয় দেখিছেনে পাম্পৰ টাইমিং পুৰা 0 to 0 একুৰেট মিলি আছে লগতে মই আপোনালোকক কনফিউজন নহব কাৰণে দেখুৱাই আছো ক্ৰেঙ্ক সাপৰ টাইমিং দেখিছে টিডিসি মোডত একদম 0 to 0 মিলি আছে ভাই তাৰ পিছতো এই ইঞ্জিনটোত কি হৈছে দেখিছে টাইমিং চেন ভাই লুজ আৰু এইটো অৱস্থাত যদি গাড়ীখন ৰানিং কৰি থাকিলে হেতেন তেতিয়া হলে এই গাড়ীখনক ইঞ্জিনটো মানে টাইমিং চেন সিঙাৰ পৰা কোনেও বচাব নোৱাৰিলে হেতেন আৰু লাখ টকাৰ ওপৰত খৰচ আহি গলে হেতেন এই গাড়ীখনত আৰু যি গতিকে মই এইখন গাড়ীত মানে পেট্ৰল ইঞ্জিনৰ টাইমিং বেল ৰিপ্লেস কৰাই আছো টাইমিং বেলৰ লগত যেটো টাইমিং এডজাস্টাৰ বিয়াৰিং হয় টেনশনৰ বিয়াৰিং তো এইটো মই নতুন হন্ডাই অৰিজিনেল মাল লগাই আছো আৰু এয়া হৈ গৈছে বেলৰ কন্ডিশন 1 লাখ কিলোমিটাৰ যি গতিকে গাড়ী চলি গৈছে আৰু কাস্টমাৰে টাইমিং বেলৰ কথা আগতেই মোক কৈ থৈছে যে টাইমিং বেল ভাই ৰিপ্লেস কৰিব লাগিব আৰু সেই উদ্দেশ্য লৈ প্লাই মই গাড়ী খুলিছো আৰু টেনশন ফ্ৰী হৈ খুলিছো কাৰণ মই জানো টাইমিং বেলৰ অৱস্থা এয়া চাওক অন কেমেৰা আপোনালোকক দেখুৱাইছো প্ৰত্যেকটো ঘাট মানে যিমান বিলাক ডাট আছে দেখিছে সব ফাটিব স্টার্ট হৈ গৈছিল আৰু এইটো বহুত বেছি দিনলৈকে নচলিলে হেতেন এই ইঞ্জিনটো এটা হেভি লোকসান কৰিব গৈছিল এই বেলডালে যি গতিকে কাম বহুত তাগৰা কৰি আছো আৰু মালো ভাই তাগৰা মাল লাগিব মানে এই চাওক হন্ডাই অৰিজিনেল একদম পুৰা নিউ ব্ৰেন্ড টাইমিং বেল গাড়ীখনৰ তিনিওডাল বেল মই খুলিছো আৰু এয়া দেখুৱালো তিনিওডাল বেল নতুন নিউ ব্ৰেন্ড একদম হন্ডাই অৰিজিনেল মাল এতিয়া গৈছো মই ফিটিং কৰিব আৰু টাইমিং বেল ফিটিং কৰাৰ আগতে সবচে ইম্পৰ্টেন্ট বস্তু হৈছে ভাই ক্লিনিং দেখিছে ইয়াতে লেটেৰা কিমান লাগি আছে যদি মই এইটো সিচুৱেচনত নতুন বেল লগাও ভাই একো কামত নাহিব আৰু হেহে মই গাড়ীখনৰ এটা পাৰ্ট এনেকুৱাকে ক্লিন কৰি আছো যাতে 1 লাখ কিলোমিটাৰলৈকে অৰিজিনেল মাল লগোৱাৰ পিছত গাড়ীখন এটা ভাল পজিটিভ ৰেসপন্স কৰিব পাৰে ইমানখিনিয়ে বস্তু যদি মই ভালকে এবাৰ ক্লিনিং কৰি প্লাই ইয়াতে ফিটিং কৰো তেতিয়া হলে ভাই ইয়াতে আৰু কোনো কথা আহি নপৰে নিউ টাইমিং বেলটো খুনকালে ড্যামেজ কৰি পেলোৱাৰ চাওক নিউ বেল্ট ফিটিং হৈ গল আৰু তলফালৰ পৰা ফিটিং কমপ্লিট কৰি দিলো আৰু এইডাল বেল 80000 পৰা 1 লাখ কিলোমিটাৰলৈকে যে চলিব এটোৰ ফুল গ্যাৰান্টি থাকি গল আৰু এয়া হৈ গল এসি বেল লগতে ফেন বেল লগতে গাড়ীখনৰ টেপিট কভাৰ বহুত লেটেৰা আছিল সাফা কৰিছো আৰু সাফাৰ ক্ষেত্ৰত যদি মই ক'ব যাও স্পাৰ্ক প্লাগৰ অৱস্থা ভাল নহয় তো মই চেঞ্জ নকৰো কিন্তু ক্লিন কৰিম স্পাৰ্ক প্লাগ চেঞ্জ কৰা বেছি দিন হোৱা নাই বুলি প্লাই জানিব দিছে তো ইয়া ক্লিন কৰিলে হৈ যাব প্ৰবলেম নাই আৰু এইফালে যদি চাই ফেন বেল এসি বেল লগোৱা হৈ গৈছে ওপৰৰ পৰা এবাৰ ফেন বেলডাল দেখুৱাইছে এয়া দেখিছে হন্ডাই অৰিজিনেল মাল গাড়ীত ফিটিং হৈ গৈছে ভাই কোনো টেনশনে নাই আৰু যি গতিকে গাড়ীখনত ইঞ্জিনৰ ৰিপ্লেস হৈ আছে আৰু এয়া চাওক অইল ফিল্টাৰ খুলিছো হন্ডাই অৰিজিনেল অইল ফিল্টাৰ গাড়ীত লাগি আছিল আৰু আমি কি কৰিছো চাওক হন্ডাই অৰিজিনেল অইল ফিল্টাৰ এয়া দেখিছে গাড়ীত ফিটিং কৰি আছো আৰু ইঞ্জিনৰ ক্ষেত্ৰত যদি ক'ব যাও কেষ্ট্ৰেলৰ GTX মই সিনথেটিক অইল ইউজ কৰি আছো এই গাড়ীখনত নৰমেল গ্ৰেড
ইজিলি আপুনি 10 to 12,000 কিলোমিটাৰ ৰান কৰিব পাৰে বা তাতকৈ আগত কৰি দিলে ইঞ্জিনটোৰ কাৰণে ভাল। বাকি আপুনি আপোনাৰ গাড়ীখনত কিমান হাজাৰ কিলোমিটাৰ চলাই ইঞ্জিন অইল চেঞ্জ কৰি আছে কমেণ্টত এবাৰ জনাবৰ কাৰণে নাপাহৰিব। টেপিট কভাৰ গাস্কেট লিক আছিলে, যাৰ কাৰণে টেপিট কভাৰ খুলি দিছিলো আৰু এতিয়া ইঞ্জিন অইল ঢালিবৰ কাৰণে একদম ইজি হৈ গৈছে আৰু ওপৰৰ পৰা ইঞ্জিন অইল পেলাই আছো চিধা চেম্বাৰলৈকে গৈ পেলাই পৰি আছে। বহুতে ক'ব পাৰে 1 লাখ কিলোমিটাৰ অইল চেঞ্জ কৰাই দি আছা, ইঞ্জিন ফ্লাক্স কৰিলে ভাল আছিলে। তো ওপৰত হেডৰ ওপৰত ৰকাৰ চাই আপোনালোকে গম পাই গৈছে যে ইঞ্জিনৰ কণ্ডিশ্যন একদম গুড আছে। টাইম টু টাইম সময় হোৱাৰ লগে লগে আপোনাৰ গাড়ীত ইঞ্জিন অইল চেঞ্জ কৰিব আৰু ভাল কোৱালিটিৰ ইঞ্জিন অইল ইউজ কৰিব। গাড়ী চাহে আপোনাৰ যিয়েই নহওক, আপুনি যদি সময়ত ইঞ্জিন অইল চেঞ্জ নকৰে বা যিমান দামী ইঞ্জিন অইল ভৰাই টাইমত চেঞ্জ নকৰে, তেতিয়াহ'লে কি হ'ব জানেনে? ইঞ্জিন অইলৰ ভিতৰত মানে ইঞ্জিন অইলৰ এটা লেয়াৰ বান্ধ খাব আৰু এনেকুৱা ধৰণৰ লেয়াৰ বান্ধ খাব য'ত আপুনি অইল ফ্লাক্স কৰি পেলাইও আপুনি এইবিলাক বস্তু গুচাব নোৱাৰিব। সেইকাৰণে ইঞ্জিন অইল সদায় ভাল কোৱালিটিৰ ইউজ কৰিব পাৰিলে অলপ এডভান্সকে চেঞ্জ কৰাই ল'ব। বহুতবাৰ বহু সময়ত এনেকুৱা গাড়ী আমি দেখা পাই থাকো বা কাম কৰি থাকো, ভাই ইঞ্জিন অইল চেঞ্জ সময়ত নকৰাৰ ফলত এনেকুৱা এটা কণ্ডিশ্যন হৈ যায় গাড়ীত। বাকী ভাই ইঞ্জিন অইল ফিলিং হৈ গ'ল এইখন গাড়ীত আৰু এতিয়া মই লগাব গৈ আছো টেপিট কভাৰৰ গাস্কেট, যি গতিকে নিউ হণ্ডাই অৰিজিনেল মাল লগাই আছো আৰু ভাই ইয়াতে লিকেজৰ কোনো চান্স নাই টেপিট কভাৰ লগাই দিয়াৰ পিছত। আৰু ইয়াৰ লগে লগে মোটামুটি কাম হৈ গৈছে, দুটামান ইম্পৰ্টেণ্ট কাম বাকী আছে, কিন্তু তাৰ আগত ষ্টাৰ্ট হৈ গ'ল। বাকী এতিয়া লিকেজ টেষ্ট কৰিব লগা আছে, কাৰণ যি গতিকে গাড়ীখনৰ গিয়াৰ বক্সৰ কাম হৈছিলে, অইল চিল চেঞ্জ কৰা হৈছিলে, টাইমিং। তো চাই লওঁ যদি লিকেজৰ কিবা ইছ্যু থাকে। আৰু চাওক ষ্টাৰ্ট কৰাৰ লগে লগে দেখিছে এইবিলাক ধোঁৱা। তো ভাই চাওক এইবিলাক ধোঁৱা ওলাই আছে, মানে লিকেজৰ যিবিলাক প্ৰব্লেম আছিলে, টেপিট কভাৰৰ পৰা যিবিলাক লিকেজৰ প্ৰব্লেম আছিলে গোটেইখিনি ক্লিন কৰা গৈছে। নতুন ইঞ্জিন অইল ফিলিং কৰা গৈছে, অইল চিল ৰিপ্লেচ হৈছে, প্লাছ গিয়াৰ বক্সৰ ভিতৰৰ লিকেজ গোটেইখিনি কাম কৰা হৈছে। আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ, ষ্টাৰ্ট কৰাৰ পিছত চাউণ্ডটো চাওক এবাৰ গাড়ীখনৰ। তো চাউণ্ড পূৰা চাইলেণ্ট মোডত গুচি গৈছে আৰু লগতে এতিয়া ধোঁৱা ওলাই আছে। ধোঁৱা এইকাৰণে ওলাই আছে যিবিলাক মানে এক্সট্ৰা ডিজেল পৰিছিলে ৱাছ কৰোঁতে, তো এইবিলাকত ধোঁৱা ওলাই আছে। আৰু অকণমান ৰেষ্ট কৰি পেলাই দেখুৱাই আছোঁ। তো ভাই যিখিনি ভাবিছিলোঁ বেটাৰ ৰেছপন্স ঠিক আছে। বাকী আৰু চাই লওঁ লিকেজৰ প্ৰব্লেমখিনি মেইন হয়। আৰু চাওক ৰেষ্ট দিয়াৰ লগে লগে ধোঁৱা বেছিকৈ ওলাব ধৰিছে। তো এইটোৱে হৈছে কামৰ 1 নম্বৰ কোৱালিটি। ঠিক আছে, হৈ গ'ল। বাকী এতিয়া কাষ্টমাৰ আহি আছে, ৰোড টেষ্ট ড্ৰাইভ বাকী আছে, লিকেজ টেষ্ট বাকী আছে। তো এইখিনি কমপ্লিট কৰি আৰু চকা টকা লগোৱা হোৱা নাই। আৰু এতিয়া মই ওলাম গাড়ীখনৰ এবাৰ ফাইনেল ৰোড টেষ্ট ড্ৰাইভ কৰিবৰ কাৰণে। ভাই গাড়ীখন বহুত চলালো আৰু এতিয়ালৈকে কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু গাড়ীখন বহুত দিন যি গতিকে গেৰেজত আছিলে, সেইকাৰণে ভাবিছো গাড়ীখনৰ এবাৰ ৱাশ্বিং চেণ্টাৰ লৈ গৈ পেলাই গাড়ীখন ৱাশ্বিং কৰাম। বৰ্তমান চলি আছে বাৰিষা চিজন, ৰ'দ বতাহ বৰষুণ একো ধৰিব নোৱাৰি। আৰু গাড়ীখন যেতিয়া অনাৰে বকলৈকে গুৱাহাটীৰ পৰা বকলৈকে লৈ আহি আছিল, ভাই ৰাস্তাত বৰষুণ পাইছিলে আৰু ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া আছিলে, যাৰ কাৰণে গাড়ীখন বহুত লেতেৰা হৈছিল। আৰু 4-5 দিন পিছত আজি যি গতিকে গাড়ীখন ডেলিভাৰী হ'ব গৈ আছে, ভাই গাড়ীখন এবাৰ ভালকে ৱাশ্বিং কৰি পেলাই কাষ্টমাৰক গোটাই দিবৰ কাৰণে মই চেষ্টা কৰিছো। আৰু বেলেগ গাড়ীত যেনেকে মই ইঞ্জিন বেৰ এৰিয়া ক্লিন কৰো, তেনেকুৱাকে এই গাড়ীখনতো কৰিছিলো, কিন্তু তেলৰ কিছুমান পাৰ্টিকুলাৰ ডাষ্ট ইঞ্জিনৰ লগত চুপকি আছে। তো তাৰ কাৰণে মই পানীৰে এবাৰ ভালকে প্ৰেছাৰ মাৰি পেলাই চাফা কৰিছো। আপোনালোকে এনেকুৱাকে ঘৰত পানী মাৰি ইঞ্জিন চাফা কৰিবৰ কাৰণে ট্ৰাই একেবাৰে নকৰিব, নহলে বিপদত পৰিব। গাড়ীৰ বডিত যদি কেতিয়াবা চিমেণ্টৰ এনেকুৱা ধৰণৰ লেয়াৰ পৰে, লগে লগে মানে পানীৰে ধুই দিব, নহলে পিছত কি হয় শুকাই যোৱাৰ পাছত এনেকুৱাকে এইবিলাক উঠাবৰ কাৰণে বহুত প্ৰব্লেম হয়। এই বস্তুটো গুৱাহাটীত ফ্লাইঅভাৰৰ পৰা পৰিছিলে আৰু এতিয়ালৈকে এইবিলাক উঠাব পৰা নাই। গাড়ীখন ৱাশ্বিঙৰ পৰা ধুই মেলি জিগজাগ কৰি আনি চিধা সোমাই দিলো আমাৰ এলাইনমেণ্টত, হুইল এলাইনমেণ্ট এইকাৰণে কৰাই আছো গাড়ীখনৰ যি গতিকে ছাছপেনশ্যনৰ কাম হৈছিলে, ভাই এলাইনমেণ্ট কৰাটো খুবেই ইম্পৰ্টেণ্ট। ইচ্ছা কৰিলে মই গাড়ীৰ অনাৰক এই কামটো কৰাই ল'ব দিব পাৰিলোহেঁতেন, কিন্তু মই নকৰিলো। কিয় জানে, গাড়ীখন 65 কিলোমিটাৰ বকৰ পৰা গুৱাহাটীলৈকে ৰাউণ্ড হৈ যাব। তো তেতিয়া ৰাস্তাত যাতে ৰানিং কৰি থকা অৱস্থাত কোনো ধৰণৰ প্ৰব্লেম নহয়। প্ৰত্যেকটো বস্তুৰ ওপৰত লক্ষ্য ৰাখি গাড়ীখন মই ডেলিভাৰীৰ কাৰণে ৰেডি কৰি আছো। ভাই গাড়ীখন কমপ্লিট হৈ গ'ল আৰু গাড়ীৰ অনাৰ লগত আছে, লগতে গুৱাহাটীৰ পৰা দাদাই গাড়ীখন লৈ আহি পেলাই যি গতিকে কামখিনিত এটা ভাল কোৱালিটি বিচাৰিছিলে আৰু খিনি জেনুইন পাৰ্টছৰ লগত কাম হৈছে। গিয়াৰ বক্স অভাৰঅল, টাইমিং, লগতে ইঞ্জিন অইল, গিয়াৰ অইল আৰু ছাছপেনশ্যনৰ যিখিনি ইছ্যু আছিলে, ছাছপেনশ্যন বুলি কোৱাৰ লগে লগে দাদাই অলৰেডি গাড়ীখন ছাৰ্ভিচ চেণ্টাৰ লৈ গৈছিলে। ছাৰ্ভিচ চেণ্টাৰ লৈ গৈ পেলাই ছাৰ্ভিচ চেণ্টাৰত দেখুৱাই পেলাই হয়তো প্ৰব্লেমখিনি সিহঁতে ভালকে ফাইণ্ড আউট কৰিব নোৱাৰিলে। যিটো কমপ্লেইন লৈ পেলাই গৈছিলে কমপ্লেইনটো শ্বৰ্ট আউট নহ'ল। কি ক'ব বিচাৰে, মানে বস্তুটো ইয়াতে আহি পেলাই আমাৰ কামখিনিত আপোনাৰ প্ৰব্লেমখিনি চল্ভ হৈছে? বহুত ভালকৈ হৈছে। যিখিনি প্ৰব্লেম আছিলে বহুতখিনি ভাল পালোঁ আৰু নেক্সট টাইমতো ইয়াতে বেলেগতো যোৱা নাযায়। যিমানখিনি পালোঁ মই কৰিব লগা কাম
ডিলাৰতকৈ বহুতখিনি ছেটিছফাই হৈছোঁ কামখিনি লৈ। তো ভাই ঠিক আছে, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আপুনি ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন অন কৰি ল'ব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু এইকেইদিন বহুতৰে কমেণ্ট আহি আছে, যি গতিকে মানে গাড়ীৰ প্ৰব্লেমৰ ওপৰত আপোনালোকে কমেণ্ট কৰি আছে। তো এনেকুৱা পাইছো মানে ফোন নকৰাকে গাড়ীবিলাক আহি আছে, তো তেনেকুৱাকে কাম কৰিব অলপমান প্ৰব্লেম হয়। ৱৰ্কশ্বপত যি গতিকে আমি দুজন মানুহে কাম কৰো আৰু দুজনে মানে গোটেইখিনি গাড়ী চম্ভালিলে প্ৰব্লেম হয়। তো সেইকাৰণে যদি আপোনালোকে আহেও ডিছক্ৰিপশ্যনত থকা লিংকত গৈ পেলাই আপোনালোকে ফোন নম্বৰ আছে, ফোন নম্বৰত কণ্টেক্ট কৰিব, কণ্টেক্ট কৰি পেলাই আপোনালোকে আহিব। তো ঠিক আছে, লগ পাম এটা ভাল ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে।